নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আগন্তুক ছামাৰ ভেকেশ্যনত আমাৰ বিদ্যালয়সমূহত ছামাৰ কেম্প অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিশেষ খবৰখিনি লাভ কৰিব পাৰে। ছাৰ বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ প্ৰেৰণ কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং এক্টিভিটিজ বেছড অন মিছন লাইফ থিম টু বি কণ্ডাক্টেড ইন স্কুলছ ডিউৰিং ছামাৰ কেম্প। অৰ্থাৎ মিছন লাইফ থিমটো ওপৰত ভিত্তি কৰি আমাৰ বিদ্যালয়সমূহত কিছুমান এক্টিভিটিজ কৰিব লাগিব। ইয়াত কেইটামান কথা উল্লেখ কৰি দিছে। ইউ আৰ এৱেৰ ডেট মিছন লাইফ ইজ এ গ্ল'বেল মুভমেণ্ট প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইলছ এণ্ড মাইণ্ডফুল ইউজ অফ ৰিচোৰ্চেছ টু কনজাৰ্ভ দ্য এনভাইৰনমেণ্ট। ইয়াত 5টা কথা উল্লেখ কৰি দিছে। এটা হৈছে ইক' ক্লাবছ ফৰ মিছন লাইফ, এই থিমটোৰ ওপৰত ভিত্তি কৰি কিছুমান এক্টিভিটিজ কৰিব লাগিব। দ্বিতীয়তে লিখিছে দ্য এক্টিভিটিজ মে বি ষ্টাৰ্টেড অন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে i.e. 5 জুন, অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাও এনেধৰণৰ এক্টিভিটিজসমূহ ষ্টাৰ্ট কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰি দিছে। ইয়াৰ পাছতে মিছন লাইফৰ কেইটামান থিম আছে, সেইকেইটা হৈছে এডপ্ট হেল্ডি লাইফষ্টাইল, adopt sustainable food systems, reduce waste, save energy, save water and say no to plastic, single use plastic। এইকেইটাৰ ওপৰত ভিত্তি কৰি কিছুমান এক্টিভিটিজ কৰিবৰ কাৰণে ইয়াত উল্লেখ কৰি দিয়া হৈছে। 4 নম্বৰতে উল্লেখ কৰি দিছে যে ইক' ক্লাব ফৰ মিছন লাইফ, এই থিমটোৰ ওপৰত ভিত্তি কৰি ইক' ক্লাবৰ এগেইনষ্টত প্ৰতিখন বিদ্যালয়লৈ যি ধনৰাশি ৰিলিজ কৰি দিয়া হয় সেই ধনৰাশি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰিব পাৰিব বুলি ইয়াত কোৱা হৈছে। 5 নম্বৰত কোৱা হৈছে দ্য এক্টিভিটিজ কণ্ডাক্টেড অন মিছন লাইফ শুড বি ডকুমেণ্টেড এণ্ড দ্য ফটোগ্ৰাফছ ভিডিঅ'গ্ৰাফছ মাষ্ট বি শ্বেয়াৰ্ড এক্সটেন্সিভলি থ্ৰু ভেৰিয়াছ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ। দ্য ডিষ্ট্ৰিক্টছ উইল ছাবমিট এন একশ্যন টেকেন ৰিপৰ্ট অফ দ্য ভেৰিয়াছ এক্টিভিটিজ conducted under Eco Club for Mission Life to the undersigned after completion of the activities. Further, Google link for submission of the report will be shared with the districts shortly. অৰ্থাৎ মিছন লাইফৰ অধীনত যি ইক' ক্লাবৰ বিভিন্ন ধৰণৰ এক্টিভিটিজ বিদ্যালয়সমূহত ৰূপায়ণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে তাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ডকুমেণ্টেশ্যন কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে আৰু ইয়াৰ ফটোগ্ৰাফ আৰু ভিডিঅ'গ্ৰাফবোৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিবৰ কাৰণে কোৱা হৈছে। লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পাছত ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা ইয়াৰ একশ্যন টেকেন ৰিপৰ্ট এটা ছাবমিট কৰিব লাগিব বুলিও ইয়াত কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, আমাৰ প্ৰতিখন বিদ্যালয়তে আগন্তুক যি ছামাৰ ভেকেশ্যন সেই ছামাৰ ভেকেশ্যনত ছামাৰ কেম্পৰ এই বিশেষ এক্টিভিটিজখিনি ৰূপায়ণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ বহুমূলীয়া মন্তব্য আশা কৰিছোঁ। ধন্যবাদ।